বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে The only private sector refinery set up by Reliance Petroleum Limited is located at Reliance Petroleum Limited এ স্থাপন কৰা একমাত্ৰ ব্যক্তিগত খণ্ডৰ শোধনাগাৰটো ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন বি জামনগৰ গুজৰাটৰ জামনগৰত Reliance Petroleum Limited এ একমাত্ৰ ব্যক্তিগত তেল শোধনাগাৰটো স্থাপন কৰিছে Next প্ৰশ্নটো হৈছে The only state in India that produces saffron is ভাৰতত কেশৰ উৎপাদন কৰা একমাত্ৰ ৰাজ্যখন হ'ল ইয়াৰ উত্তৰটো হৈছে অপচন সি জম্মু এণ্ড কাশ্মীৰ ভাৰতৰ একমাত্ৰ কেশৰ উৎপাদন কৰা ৰাজ্যখন হৈছে জম্মু আৰু কাশ্মীৰ বন্ধুসকল ভাৰতত প্ৰায় 5707 হেক্টৰ মাটিত কেশৰ উৎপাদন কৰা হয় আৰু ইয়াৰে জম্মু আৰু কাশ্মীৰত অত্যাধিক পৰিমাণে কেশৰ উৎপাদন কৰা হয় Next প্ৰশ্নটো হৈছে The Borak River is a famous river of Borak নদী কোৰ এখন বিখ্যাত নদী ইয়াৰ উত্তৰটো হৈছে অপচন ডি মণিপুৰ হিল বৰাক নদীখন মণিপুৰ পাহাৰৰ এখন বিখ্যাত নদী Next প্ৰশ্নটো হৈছে The headquarters of North Western Railway is located in উত্তৰ পশ্চিম ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন ডি জয়পুৰ ৰাজস্থানৰ জয়পুৰত উত্তৰ পশ্চিম ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত Next প্ৰশ্নটো হৈছে Indian state known as Garden Spice is মছলাৰ বাগিচা নামেৰে জনাজাত ভাৰতীয় ৰাজ্যখন হ'ল উত্তৰটো হৈছে অপচন সি কেৰালা বন্ধুসকল ভাৰতৰ কেৰালা ৰাজ্যখনক মছলাৰ বাগিচা নামেৰে জনা যায় ইয়াৰ লগতে আপোনালোকে এটো মনত ৰাখি থব কেৰালাৰ ৰাজধানী হৈছে তিৰুৱন্তপুৰম আৰু কেৰালাৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে পিনাৰাই বিজয়ন Next question to লাগবহু Next question to হৈছে The Rowlatt Act was passed in Rowlatt আইনখন কেতিয়া গৃহীত হৈছিল ইয়াৰ উত্তৰটো হৈছে অপচন সি 1919 1919 চনৰ ফেব্ৰুৱাৰী মাহত Rowlatt আইনখন গৃহীত হৈছিল Next question to চাও Next question to হৈছে Lala Lajpat Rai was also known as Lala Lajpat Raiক কি নামেৰে জনা গৈছিল উত্তৰটো হৈছে অপচন ডি শেৰে পাঞ্জাব লালা লাজপত ৰায়ক শেৰে পাঞ্জাব বা পাঞ্জাব কেশৰী বুলিও জনা গৈছিল নেক্সট প্ৰশ্নটো হৈছে টু হুইচ কিং বিলং দা লায়ন কেপিটেল এট সৰনাথ হাৰনাথত থকা সিংহৰ ৰাজধানী কোন ৰজাৰ অন্তৰ্গত উত্তৰটো হৈছে অপচন ডি অশোক হাৰনাথত থকা সিংহৰ ৰাজধানী মুগল সম্ৰাট অশোকৰ অন্তৰ্গত বন্ধুসকল অশোক আছিল মৌৰ্য বংশৰ তৃতীয়জন শাসক এই কথাটো আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে দা হিন্দু ধৰ্ম সংৰক্ষণী সভা was formed in হিন্দু ধৰ্ম সংৰক্ষণী সভা কিমান চনত গঠন হৈছিল উত্তৰটো হৈছে অপচন ডি 1893 1893 চনত হিন্দু ধৰ্ম সংৰক্ষণী সভা গঠন হৈছিল নেক্সট প্ৰশ্নটো লাগব কোৱেশ্চন নম্বৰ 10 হৈছে Who called Subhash Chandra Bose as Desh Nayak? Subhash Chandra Bosuk কোনে দেশ নায়ক বুলি মাতিছিল ইয়াৰ উত্তৰটো হৈছে অপচন বি ৰবীন্দ্ৰনাথ টেগোৰ ৰবীন্দ্ৰনাথ ঠাকুৰে সুভাষ চন্দ্ৰ বসুক দেশ নায়ক বুলি মাতিছিল নেক্সট কোৱেশ্চনটো হৈছে The first complete Indian bank was established in which year? প্ৰথম সম্পূৰ্ণ ইণ্ডিয়ান বেংক কোন বছৰত প্ৰতিষ্ঠা হৈছিল ইয়াৰ উত্তৰটো হৈছে অপচন বি 1894 1894 চনত প্ৰথম সম্পূৰ্ণ ইণ্ডিয়ান বেংকটো প্ৰতিষ্ঠা হৈছিল আৰু বন্ধুসকল এই বেংকটো আছিল পাঞ্জাব নেচনেল বেংক এই কথাটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে The headquarters of Reserve Bank of India is located in ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে অপচন এ মুম্বাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত বন্ধুসকল আপোনালোকে মনত ৰাখি থব ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপনা হৈছিল 1 এপ্ৰিল 1935 চনত কলকাতাত ইয়াৰ পিছৰ প্ৰশ্নটো চাও হু গেভ দা কল ফৰ এভাৰগ্ৰীন ৰিভলিউচন চিৰসেউজ বিপ্লৱৰ আহ্বান কোনে দিছিল ইয়াৰ উত্তৰটো হৈছে অপচন এ এম.এছ. স্বামীনাথন এম.এছ. স্বামীনাথনে চিৰসেউজ বিপ্লৱৰ আহ্বান দিছিল পিছৰ প্ৰশ্নটো হৈছে The headquarters of ONGC is located in
ONGCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন বি নিউ দিল্লী নতুন দিল্লীৰ বসন্ত কুঞ্জত ONGCৰ মুখ্য কাৰ্যালয় অৱস্থিত বন্ধুসকল ONGCৰ সম্পূৰ্ণ নামটো হৈছে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেচন আৰু ইয়াৰ স্থাপনা হৈছিল 14 আগষ্ট 1956 চনত আপোনালোকে এইকেইটা মনত ৰাখি থব নেক্সট প্ৰশ্নটোলৈ চাওঁ Which of the following is not found in India? তলৰ কোনটো ভাৰতত পোৱা নাযায় উত্তৰটো হৈছে অপচন বি আইসবাৰ্গ আইসবাৰ্গসমূহ ভাৰতত পোৱা নাযায় ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ What is the other name of Salt Lake Stadium? Salt Lake Stadiumৰ আনটো নাম কি উত্তৰটো হৈছে অপচন এ যুৱা ভাৰতী ষ্টেডিয়াম Salt Lake Stadiumটোৰ আন এটা নাম হৈছে যুৱা ভাৰতী ষ্টেডিয়াম বন্ধুসকল এই যুৱা ভাৰতী ষ্টেডিয়ামটোৰ সম্পূৰ্ণ নামটো হৈছে বিবেকানন্দ যুৱা ভাৰতী ক্ৰীড়াঙ্গন নেক্সট প্ৰশ্নটো চাওঁ Who is the only player to cross the 7000 run mark in Women's One Day International? মহিলাৰ একদিনীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত 7000 ৰানৰ সীমা অতিক্ৰম কৰা একমাত্ৰ খেলুৱৈ কোন ইয়াৰ উত্তৰটো হৈছে অপচন বি মিতালী ৰাজ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত 7000 ৰানৰ সীমা অতিক্ৰম কৰা একমাত্ৰ খেলুৱৈগৰাকী হৈছে মিতালী ৰাজ নেক্সট প্ৰশ্নটো হৈছে Where are the headquarters of International Paralympic Committee? আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন এ জাৰ্মানী জাৰ্মানীত আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে Which of the following scheme was launched by Narendra Modi? তলৰ কোনখন আঁচনি নৰেন্দ্ৰ মোদী আৰম্ভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপচন ডি অল অফ দা এবভ ওপৰ আটাইকেইখন আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰম্ভ কৰিছিল অৰ্থাৎ মেক ইন ইণ্ডিয়া স্কিল ইণ্ডিয়া আয়ুষ্মান ভাৰত এই তিনিওখন আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 20 মৈত্ৰ ইজ হেল্ড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি ভাৰত আৰু কোনখন দেশৰ মাজত মৈত্ৰী অনুষ্ঠিত হয় উত্তৰটো হৈছে অপচন এ থাইলেণ্ড থাইলেণ্ড আৰু ভাৰতৰ মাজত মৈত্ৰী অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে শক্তি 4 হেল্ড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি ভাৰত আৰু কোনখন দেশৰ মাজত শক্তি 4 অনুষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি ফ্ৰান্স ভাৰত আৰু ফ্ৰান্সৰ মাজত শক্তি 4 অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে অগ্নি ৱাৰিয়ৰ ইজ পাৰফৰ্ম বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি ভাৰত আৰু কোনখন দেশৰ মাজত অগ্নিযুদ্ধা পৰিবেশন কৰা হয় উত্তৰটো হৈছে অপচন সি সিংগাপুৰ ভাৰত আৰু সিংগাপুৰৰ মাজত অগ্নিযুদ্ধা পৰিবেশন কৰা হৈছিল নেক্সট কোৱেশ্চনটো লাগবহ কোৱেশ্চন নম্বৰ 23 টো হৈছে Where were the first summer olympic held প্ৰথম গ্ৰীষ্মকালীন অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল উত্তৰটো হৈছে অপচন ডি গ্ৰীচ প্ৰথম গ্ৰীষ্মকালীন অলিম্পিক গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হৈছিল আৰু এই অলিম্পিকটো প্ৰথম অনুষ্ঠিত হৈছিল 6 এপ্ৰিল 1896 চনত নেক্সট প্ৰশ্নটো হৈছে Which is most successful men's hockey team at the Olympic অলিম্পিকত পুৰুষৰ হকি দলৰ কোনটো আটাইতকৈ সফল দল উত্তৰটো হৈছে অপচন বি ইণ্ডিয়া অলিম্পিকত পুৰুষৰ হকি দলকেইটাৰ ভিতৰত ভাৰতীয় দলটোৱে হৈছে আটাইতকৈ সফল দল নেক্সট প্ৰশ্নটো হৈছে Which Indian city plays host to the International Children's Film Festival ভাৰতৰ কোনখন চহৰে আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰে উত্তৰটো হৈছে অপচন ডি হায়দৰাবাদ ভাৰতৰ হায়দৰাবাদ চহৰখনে আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰে নেক্সট প্ৰশ্নটো হৈছে অতুক্কাল পংগলা ইজ এ ফেমাছ এনুৱেল ওমেন ফেষ্টিভেল অফ হুইচ ষ্টেট অতুক্কাল পংগলা কোনখন ৰাজ্যৰ বিখ্যাত বাৰ্ষিক নাৰী উৎসৱ উত্তৰটো হৈছে অপচন বি কেৰালা অতুক্কাল পংগল কেৰালা ৰাজ্যৰ বিখ্যাত বাৰ্ষিক নাৰী উৎসৱ নেক্সট প্ৰশ্নটো হৈছে Which is the birthplace of Guru Ravidas গুৰু ৰবিদাসৰ জন্মস্থান কোনটো ইয়াৰ উত্তৰটো হ'ব অপচন বি বাৰাণসী গুৰু ৰবিদাসৰ জন্মস্থান হৈছে বাৰাণসী নেক্সট প্ৰশ্নটো হৈছে Which union ministry inaugurated the Ishan Marathon festival কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে
ঈশান মন্থন মহোৎসৱ উদ্বোধন কৰিলে? শুদ্ধটো হ'ব অপশ্যন এ মিনিষ্ট্ৰি অফ কালচাৰ। সাংস্কৃতিক মন্ত্ৰালয়ে ঈশান মন্থন মহোৎসৱ উদ্বোধন কৰিলে? বন্ধুসকল নেক্সট প্ৰশ্নটো হৈছে হু ৰট দ্য বুক দ্য স্পিৰিট অফ লছ? দ্য স্পিৰিট অফ লছ নামৰ গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি মণ্টেস্কুৱে। দ্য স্পিৰিট অফ লছ নামৰ কিতাপখন লিখিছিল মণ্টেস্কুৱে। নেক্সট প্ৰশ্নটো হৈছে হুৱেন ৱাজ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইনগুৰেটেড? ভাৰতৰ উচ্চতম ন্যায়ালয় কেতিয়া উদ্বোধন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 1950। 28 জানুৱাৰী 1950 চনত ভাৰতৰ উচ্চতম ন্যায়ালয় উদ্বোধন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ইউজ দ্য টাৰ্ম কম্পিউটাৰ ৱৰ্ম ফৰ দ্য ফাৰ্ষ্ট টাইম? তলৰ কোনে প্ৰথমবাৰৰ বাবে কম্পিউটাৰ কৃমি শব্দটো ব্যৱহাৰ কৰিছিল? শুদ্ধটো হৈছে অপশ্যন এ জন ব্ৰুনাৰ। জন ব্ৰুনাৰে প্ৰথমবাৰৰ বাবে কম্পিউটাৰ কৃমি অৰ্থাৎ কম্পিউটাৰ ৱৰ্ম শব্দটো ব্যৱহাৰ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে অৰিন্থলজি ইজ দ্য ষ্টাডি অফ? অৰিন্থলজিত কিহৰ বিষয়ে অধ্যয়ন কৰা হয়? শুদ্ধটো হ'ব অপশ্যন ডি ষ্টাডি অফ বাৰ্ডছ। পক্ষীৰ বিষয়ে যিটো বিষয়ত অধ্যয়ন কৰা হয় সেই বিষয়টোক অৰিন্থলজি বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে নেম এন ইনষ্ট্ৰুমেণ্ট হুইচ ইজ ইউজ টু মেজাৰ দ্য ডেনচিটি অফ মিল্ক? গাখীৰৰ ঘনত্ব জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ লেক্টোমিটাৰ। গাখীৰৰ ঘনত্ব জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হৈছে লেক্টোমিটাৰ। নেক্সট প্ৰশ্নটো হৈছে হুইচ প্লেনেট ইজ ন'ন এজ চিষ্টাৰ অফ আৰ্থ? কোনটো গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি জনা যায়? শুদ্ধটো হ'ব অপশ্যন বি ভেনাছ। ভেনাছ বা শুক্ৰ গ্ৰহক পৃথিৱীৰ ভগ্নী বুলি জনা যায়। বন্ধুসকল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য ৱৰ্ল্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ নেচাৰেল গেছ ইজ? প্ৰাকৃতিক গেছৰ বিশ্বৰ সৰ্ববৃহৎ উৎপাদক দেশখন হ'ল? শুদ্ধটো হ'ব অপশ্যন এ আমেৰিকা। বিশ্বৰ ভিতৰত আমেৰিকাত প্ৰাকৃতিক গেছ আটাইতকৈ বেছি পৰিমাণে উৎপাদন হয়। নেক্সট প্ৰশ্নটো হৈছে সুভাষ চন্দ্ৰ বোস বিকাম দ্য সুপ্ৰিম কমাণ্ডাৰ অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি ইন? সুভাষ চন্দ্ৰ বসু কেতিয়া ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীৰ উচ্চতম অধিনায়ক হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 1943। 1943 চনত সুভাষ চন্দ্ৰ বসু ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীৰ উচ্চতম অধিনায়ক হয়। নেক্সট কুৱেশ্যনটো হৈছে When Quit India Revolution was passed in 1942, the Viceroy of India was? 1942 চনত যেতিয়া ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিল তেতিয়া ভাৰতৰ ভাইচৰয় কোন আছিল? শুদ্ধটো অপশ্যন এ লৰ্ড লিংলিথগো। 1942 চনত যেতিয়া ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিল তেতিয়া ভাৰতৰ ভাইচৰয় আছিল লৰ্ড লিংলিথগো। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 38। পথৰুঘাট ৰণ টুক প্লেচ এট? পথৰুঘাটৰ ৰণ কোন স্থানত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি দৰং। পথৰুঘাটৰ ৰণ দৰঙত সংঘটিত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিভিল চাৰ্ভেণ্ট ফ্ৰম আছাম? অসমৰ প্ৰথম চৰকাৰী কৰ্মচাৰী কোন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম চৰকাৰী কৰ্মচাৰী আছিল আনন্দৰাম বৰুৱা। বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য গ্ৰেট ৰুলাৰ অফ কলিংগ ইন এনচিয়েণ্ট টাইম? প্ৰাচীন কালত কলিংগৰ মহান শাসক কোন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি খাৰভেল। প্ৰাচীন কালত কলিংগৰ মহান শাসক আছিল খাৰভেল। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।